নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম 10 মে তাৰিখে লাভ কৰিব মহিলাসকলে হাজাৰ হাজাৰ টকা কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব বা কি কাৰণে লাভ কৰিব সকলোখিনি তথ্য আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰিম ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি জানিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব তেন্তে আহকচোন অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল ৰাজ্যত এফালে ইলেকশ্যন আনফালে টকাৰ ঢৌ বন্ধু বান্ধৱীসকল মহিলাসকলে 10 মে তাৰিখে লাভ কৰিব হাজাৰ হাজাৰ টকা এতিয়া কথা হ'ল যে কোনখন আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব টকা আপোনালোকে নিশ্চয় গম পায় যে অসমৰ সৰ্ববৃহৎ আঁচনিখনেই হৈছে অৰুণোদয় আঁচনি সেই অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে প্ৰত্যেক মাহে 1250 টকাকৈ লাভ কৰিবলৈ সক্ষম হয় এই টকা প্ৰত্যেক মাহৰ 10 তাৰিখে সোমায় আৰু যিহেতু আগন্তুক মে মাহৰ 10 তাৰিখে এই টকা আপোনালোকৰ একাউণ্টত সোমাব যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা আপোনালোকৰ ঘৰত যদি আছে এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেন্তে নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ টকা বন্ধু বান্ধৱীসকল নিশ্চয় আপুনি গম পাইছে এতিয়া কথা হৈছে প্ৰায় সংখ্যক বন্ধু বান্ধৱীৰ অৰুণোদয় আঁচনিৰ টকা নোসোমায় কি কাৰণে সোমোৱা নাই কিয় সোমোৱা নাই মই আপোনালোকক জনাইছো যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক নাই তেন্তে সেইবাবেও আপোনালোকৰ অৰুণোদয় টকাখিনি নোসোমায় অথবা আপোনাৰ অৰুণোদয় আঁচনিখন কৰ্তন কৰি দিছে এতিয়া তেন্তে আপুনি কি কৰিব আপুনি প্ৰথমতে নিজৰ আধাৰ কাৰ্ডটো লৈ পেলাই আপোনালোকৰ যিহেতু অৰুণোদয় কেন্দ্ৰ আছে অথবা আপোনালোকৰ নিজৰ যিটো ব্লক আছে ব্লকত গৈ পেলাই আপুনি চেক কৰিব কি কাৰণে আপোনালোকৰ অৰুণোদয় আঁচনি টকা সোমোৱা নাই আৰু ব্লকৰ মানুহে বা চৰকাৰী কৰ্মচাৰীয়ে আপোনালোকক যিখিনি দিহা পৰামৰ্শ দিয়ে সেই দিহা পৰামৰ্শৰ মতে আপুনি কামখিনি কৰিব কামখিনি কৰাৰ পাছতে আকৌ পুনৰ আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব বন্ধু বান্ধৱীসকল প্ৰত্যেক মাহৰে হওক বা মে মাহৰে 10 তাৰিখে অকল অৰুণোদয় আঁচনিয়ে নহয় বিধৱা পেঞ্চন বৃদ্ধৰ পেঞ্চন সকলো আঁচনি টকাখিনি সোমাবলৈ সক্ষম হয় সকলোৱে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হ'ল ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নেপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ